এতিয়া বাজিছে ৰাতি 11টা। এইমাত্ৰ এখন থিয়েটাৰ চাই আহিলোঁ, নাটক চাই আহিলোঁ। থিয়েটাৰ সূৰ্য মোৰ সংগীবিহীন সম্ৰাট ক'ত পাইছিলোঁ মই মানে ফেচবুকত খুব ধুনীয়া হৈছিল বুলি, গতিকে মই সেই হিচাপে কোনোবাজনে লিখিছিলে, সেই হিচাপে চাব গৈছিলোঁ। কিন্তু আজিকালি মই থিয়েটাৰ চাবলৈ বাদ দিছোঁ, নাটক চাবলৈ। মানে কি কাৰণে, মই সেই যে ভুল নুবুজিবা ভূপেন দাখন চাইছিলোঁ, তাৰ পাছত মানে মই এতিয়া সেইখনৰ সমতুল্য নাটক বিচাৰি ফুৰিছোঁ, কিন্তু মানে পোৱা নাই। গতিকে আজিখনো বিশেষ বেয়া লগা নাই, ভাল লাগিছে। কিন্তু মানে তথাপিও যেন সেই ভুল নুবুজিবা ভূপেন দাখনক বহুত মিছ কৰোঁ এতিয়াও। মানে নাটকখনৰ প্ৰথমৰ যিখিনি দুখ, সেই দুখখিনি মানে অসমীয়া মানুহৰ কমন দুখ হয়। এই যে সুদলৈ লোৱা দুখীয়া ঘৰ এখনত লাষ্টত মহাজনটোৱে জীয়েকজনীক পাবলৈ বিচাৰে, সেইখিনি মানে অলপমান কমন লাগিলে। কিন্তু পিছৰ নাটকখনে এটা এনেকুৱা ধৰণৰ এটা গতি ল'লে, মই সেইটো মানে একে আচৰিত হৈ গৈছোঁ। ভাল লাগিলে পিছৰখিনি। আৰু এটা বৰ ধুনীয়া মেছেজ দিলে লাষ্টত, যে মানুহে মানে যিমানেই উচ্চাকাংক্ষী হ'বলৈ চেষ্টা কৰে, তথাপিও মানে লাষ্টত গৈ পেলাই মাটিৰ মানুহ মাটিতেই মানে আহিব লাগিব। আৰু যিহেতু যিমানে ওখ বিল্ডিং নবনাও কিয়, সি মাটিৰ পৰাই আৰম্ভণি হয়। গতিকে এটা ধুনীয়া বাক্য আছে যে, তই যিমানেই ওখ বিল্ডিঙত থিয় নহয় কিয়, তই হাত মেলি আকাশখন ঢুকি নেপাৱ।